हेलो हाय नमस्कार मोर यूट्यूब चैनलक आपनालोक सकलोके स्वागतम जनाइছো एया देखिसेने मैं कबात गई आसो कत गई आसो रब কৈছো मैं एटा गई आसो शिवसागरत आपनालोक कब নহয় তুমি শিৱসাগৰতে থাকা আকৌ শিৱসাগৰ গৈ আছে যে হয় मोर भंटीर बिया আছিল হেবাবে মই গৈছিলো मोर নিজৰ ঘৰখন লৈ আৰু তাতে বহুত দিন থাকিলো আৰু এয়া দেখিছেনে হেবাবে আমি এটা শিৱসাগৰ গৈছো কিয় গৈ আছো মই কৈ আছো আমাৰ ভন্টিৰ বিয়াত কলকাতাৰ পৰা আলহী আহিছিল তেখেতসকলক যদি শিৱসাগৰখন নুফুৰাও শিৱদৌল কাৰেংঘৰ ৰংঘৰ নেদেখাও ভাল লাগিব জানো হেতক যেতিয়া দেখাম কলকাতাত গৈ পেলাই যেতিয়া কবগে তেতিয়া আমাৰ অসমৰ গৌৰৱ নহয়নে বাৰু আপোনালোকে ককচোন বাৰু ইয়া দেখিছেনে আমি এটা বাছত উলাই গৈ আছো তেখেত নাই তেখেত আছে ডিব্ৰুগড়ত ডিউটি আছে যে হেবে আহিব নোৱাৰিলে আৰু মোৰ নিজৰ হহুৰৰ ঘৰখনলৈ যাম অলপ দেখাই আনি মোৰ বিয়াত তেখেতসকল আহিব নোৱাৰিছিল কিবা অসুবিধা থকাৰ বাবে হেবে মোৰ হহুৰৰ ঘৰখনলৈ দেখাই আনিমগে আৰু ইয়া দেখিছেনে আমি আহি পালো এতিয়া শিৱসাগৰ শিৱদৌলত আৰু দেখিছেনে পাৰবোৰ দেখি আমাৰ ৰিয়নৰ ততেই নাই নহয় তাক ধৰিব লাগে কিন্তু মই ধৰিব নিদিলো ইমান ধুনিয়াকে খাই আছে পাৰবোৰ ডিস্টার্ব দিবলৈ বেয়া লাগিল হেবাবে আৰু চকচোন ৰিয়নে ইমান ধুনিয়াকে খুস খাই টিক টিককে গৈ আছে আৰু এয়া আমাৰ শিৱদৌল আপোনালোকে জনে জনে অখানে দূৰৰ পৰা হেয়া ভাগ জনাৰি দিয়ক হেয়া ভাগ কৰি দিয়ক আৰু এয়া দেখিছেনে ইমান উৎপাত মই যে তাক ৰখাব নোৱাৰো ইমান উৎপাত কৰে নহয় কেতিয়াবা অলপ ধমকি গালি অকমান দি দিও কিন্তু বেয়া লাগে এটু বয়সতে হেতি অকমান উৎপাত কৰিব নহয়নে বাৰু কিন্তু উপায় নাই কেতিয়াবা বহুত খং উঠে গম পায়নে কিন্তু কিনো কৰিম হৰু হৈ আছে 1.5 বছৰ পাৰ হৈছে আৰু টিক টিককে খুসকাইব পাৰিছে নহয় কিমান যে উৎপাত কিমান যে মান অভিমান কিমান যে কি কৰিব আৰু এই আগত যে গৈ আছে ইয়া কোন জানেনে মোৰ ভাইটি মানে ৰিয়নৰ মামা এয়া দেখিছনে হেতি একেলগত ডাঙৰ হ'ব কাজিয়া কৰিব পঢ়াশুনা কৰিব একেলগে ইমান হৰু মামা ভাগিনৰ জৰিটো কিবা অদ্ভুত লাগে না একো নাই ভাল লাগে মামা ভাগিনৰ জয়টো যদি এনেকা হয় ভগৱানে বহুত আশীৰ্বাদ দিয়ে হেতক নহয়নে আৰু এয়া দেখিছেনে আমাৰ কলকাতাৰ আলহীবোৰ মন্দিৰত গৈ পূজা এভাগ সেৱা এভাগ জনালে আৰু এয়া মুলে অকমান মই হোমোৱা নাছিলো কাৰণে মুলে অলপ বখা দানি দিছে খাবলৈ হেয়া মই অলপ খাইবই অকমান চাৰিফালে ঘুৰি লৈ শিৱদৌলৰ হেয়া দেখিছেনে মই একদম হাজিকাজি উলাই আহিলো শিৱদৌল আৰু মোৰ হহুৰৰ ঘৰত যাম বুলি কেনেকা লাগিছে বাৰু আপোনালোকে জনাবচোন দে এনে অকমান মজা কৰিলো আৰু মোক কেনেকা লাগিছে বাৰু কবচোন কমেন্ট কৰি আপোনালোকে আজি মই বহুত দিনৰ মূৰত ইউটিউবত আকৌ নতুনকৈ ব্লগ দিবলৈ ষ্টাৰ্ট কৰিছো আপোনালোকে সাপোৰ্ট কৰিব বুলি আশা ৰাখিছো যদি সাপোৰ্ট কৰে আপোনালোকে উৎসাহ দিয়ে তেতিয়া মোৰ আৰু ভাল লাগিব ইউটিউব চেনেল আকৌ ষ্টাৰ্ট দিবলৈ মানে আৰম্ভ কৰিবলৈ হেয়া দেখিছেনে আমাৰ শিৱসাগৰ শিৱদৌল সকলোৱে আহিছে কিন্তু বহুতে অহা নাই হেবে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু চকচোন মই ভিতৰত সোমোৱা নাই জোতা পিন্ধি আছো আৰু এটা ৰিয়নক কৈছো আহিবলে নাহে মোমাইকো মোৰ ভাইটিকো কৈছো আহিবলে নাহে ইমান যে উৎপাত তাৰটো বহুত উৎপাত মানে একো ভাষা নাই কবলৈ ইমান উৎপাত কৰে মোৰ খঙে উঠি আছিল কিন্তু মই ভাবিছিলো গুচি যাম বুলি কিন্তু কোট ৰিয়নে যদি কবাত হাত মোৰ ভৰাই দিয়ে কি হ'ব নহয়নে হেবাবে মই আৰু ইয়াসব কুছত লৈ এতিয়া আমি যামগে আৰু বহুত বেছি টাইম নাই এতিয়া হহুৰৰ ঘৰত গৈ পেলাই আকৌ ঘৰলৈ যাব লাগিব আজি আকৌ আমাৰ ভন্টি আহিব মানে আত্মহলা খাবলৈ বিয়া আছে হেবিলাক ব্লগ দিম বাৰু আপোনালোকে চাব যেনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব দে এটো কাৰণে সোনকালে যাব লাগিব ইয়াৰ পৰা গৈ এতিয়া মোৰ হাজবেণ্ডৰ ঘৰত যাম গৈ পেলাই দেখাই ভাগ দিক আকৌ গুচি আহিম হেয়া দেখিছেনে সকলোৱে কথা বতৰাত পাতিবলৈ ব্যস্ত মই কৈ আছো আহা একপি ফটো মাৰো বুলি নাই হেতৰ কথাতে ব্যস্ত হৈ আছে কিন্তু আমাৰটো ফটো মেন ন ছোৱালী মানুহৰ এটো কাৰণে আৰু কি কম এতিয়া আমি এটা ফটো তুলি লও হেতু এটা সিন ন হেতিও লৈ যাব বুলি কৈছে ফটো তাত গৈ দেখাব হেনো এই আমাৰ গৌৰৱ এই যে পাপা হাই বলো হাই বাই বলো বাই টাটা বাই এই যে পাপা টাটা পাপা টাটা এই যে পাপা টাটা পাপা এই যে আজিলৈ আহো দিয়ক আকৌ লগ পাম অন্য এটা ব্লগত